নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটসমূহ পাই থাকিব কাৰণে আজি নতুনকৈ যিমানখিনি ভ্যাকেন্সি আহিছে মই গুটিখিনি আপোনালোকৰ ডিটেইলছ দেখুৱাইছো চাই যাব আজি প্ৰথম যেটো আহিছে ভ্যাকেন্সি হেতু আপোনালোকৰ মাইনিং কোম্পানী এটাৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে আপোনালোকৰ ফ্ৰন্ট অফিস এক্সিকিউটিভ ইয়াত আপোনালোকৰ ফিমেল ক্যান্ডিডেটক প্ৰিফাৰ কৰা হ'ব মেলও এপ্লাই কৰিব পাৰিব কিন্তু ফিমেলক আগতে প্ৰিফাৰেন্স দিব এটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হৈ যাব এটো মেইল দি আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু এটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 6 এপ্ৰিল পিছৰ যেটো পোষ্ট আজি বন্ধন বেংকৰ পৰা আহিছে ইয়াত এক নম্বৰ পোষ্টটো একাউন্ট ম্যানেজাৰ এই লোকেশন কিটা চাইলক তিনিচুকীয়া জোৰহাট তেজপুৰ আগৰতলা হ'ব আৰু মিনিমাম 2 to 3 ইয়াৰ্স ওয়ার্ক এক্সপেৰিয়েন্স লাগিব আৰু কোৱালিফিকেশন অনলি গ্ৰেজুৱেচন কৰা হলে হ'ব এনি ষ্ট্ৰীম পিছৰ পোষ্টটো আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ টেলাৰ লোকেশন হ'ব দুলিয়াজান শিৱসাগৰ সোনাৰী নাৰেঙ্গী ডিমাৰুগুৰি আৰু মিছামাৰী তাৰ লগতে আপোনালোকৰ উডালগুৰি আছে আৰু হাইলাকান্দি আছে ইয়াতো মিনিমাম 2 to 4 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু কোৱালিফিকেশন এনি গ্ৰেজুৱেট কৰা হলে হ'ব এজ লিমিট দি আছে 25 ইয়াৰ্স to 32 ইয়াৰ্স এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত যেটো মেইল দি আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু মেইল কৰতে আপোনালোকে মেইলৰ সাবজেক্ট লাইনটো লিখিব লাগিব এটো ইয়াতে দিয়া আছে চাইলক কেৰিয়াৰ অপৰচুনিটি এট বন্ধন বেংক এটো লিখি কিনে আপোনালোকে তাৰ পিছত যেটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ নামটো লিখি দিব আৰু লোকেশনটো লিখি দিব যদি শৰ্টলিষ্ট কৰা হয় আপোনালোকক বেংকৰ ফালৰ পৰা কল কৰা হ'ব পিছৰ পোষ্টটো আপোনালোকৰ আৰ্জেন্টলি ৰিকোয়াৰ্ড টিম লিডাৰ এটো টিএল মানে টিম লিডাৰৰ ভ্যাকেন্সি হয় ইয়াত মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু লগতে লিডাৰশিপ কোৱালিটি থাকিব লাগিব টিম হ্যান্ডেল কৰিব পাৰিব লাগিব হায়াৰিং and mail communication location of আপোনালোকৰ টংলা আসাম আৰু salary as per company standard আৰু preference দিব local candidate যদি টংলাৰ পৰা যদি কোনোবা local candidate এপ্লাই কৰে তেওঁলোকক আগত preference দিব আৰু ইয়াতে qualification graduation কৰা হলে হ'ব এটো মেইলত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্টটো আপোনালোক এটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ পোষ্ট আহিছে সেলস অফিসাৰ আৰু সিনিয়ৰ সেলস অফিসাৰৰ 3 বছৰ এক্সপেৰিয়েন্স লাগিব এফএমসিজি ইন্ডাস্ট্ৰিত কাম কৰা আৰু আপোনালোকৰ ৰেসপন্সিবিলিটিজ কিনে চাইলক টিম হ্যান্ডলিং প্ৰাইমাৰী আৰু সেকেন্ডাৰী সেলস ড্ৰাইভ এনডিডব্লিউডি মাৰ্কেট শেয়াৰ ৰেভিনিউ ম্যানেজমেন্ট ৰিটেইল ম্যানেজমেন্ট ৰিপৰ্টিং এখিনি আপোনালোকৰ ৰেসপন্সিবিলিটি থাকিব আৰু স্যালাৰি নেগোশিয়েবল হ'ব বেনিফিটস আপোনালোকৰ ইনসেন্টিভ থাকিব সেলসৰ কাম হয় যেটো ইনসেন্টিভৰ লগতে টি আৰু ডিও থাকিব ইয়াত কোৱালিফিকেশন আপোনালোকৰ হাই সেকেন্ডাৰী পাস নহলে গ্ৰেজুৱেচন কৰা হলে হ'ব এটো মেইলত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ পিছৰ পোষ্টটো আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে বিজনি লোকেশন স্কুলখনৰ নাম হৈছে হলি চাইল্ড সিনিয়ৰ সেকেন্ডাৰী স্কুল ইয়াত প্ৰথম পোষ্টটো কম্পিউটাৰ টিচাৰৰ কাৰণে হয় এটা পোষ্ট আছে 2 নম্বৰটো সায়েন্স টিচাৰ এটা পোষ্ট আছে 3 নম্বৰটো হিন্দী আৰু পিছৰটো আপোনালোকৰ অসমীয়াৰ কাৰণে হয় এটা পোষ্ট আছে ইয়াতে হিন্দী আৰু অসমীয়াৰ কাৰণে এমএ পাস কৰা হলে হ'ব আৰু কম্পিউটাৰৰ কাৰণে এমসিএ কৰা হ'ব লাগিব আৰু সায়েন্সৰ কাৰণে এমএসসি পাস কৰা হ'ব লাগিব ইয়াত আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ হ'ব 7 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা এইটো মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব কোনোবাই যদি এপ্লাই কৰে ইয়াতে মেইল দিয়া আছে তেওঁলোকৰ মেইলটো আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰে পিছৰ পোষ্ট আপোনালোকৰ জিএনআরসি ইনষ্টিটিউট অফ মেডিকেল সায়েন্স নৰ্থ গুৱাহাটীৰ পৰা আহিছে ইয়াতে ভ্যাকেন্সি আহিছে ডায়েটিশিয়ান ইয়াতে আপোনালোকৰ কোৱালিফিকেশন এমএসসি কৰা হ'ব লাগিব ক্লিনিক্যাল নিউট্ৰিশন আৰু ডায়েটিক্সত ইয়াতে 4 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব হেলথ কেয়াৰ সেক্টৰত আৰু এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰিব আৰু এইটো লাষ্ট ডেট আপোনালোকৰ 8 তাৰিখ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ সেলস এক্সিকিউটিভ সিনিয়ৰ সেলস এক্সিকিউটিভ আৰু এসিস্ট্যান্ট ম্যানেজাৰৰ ভ্যাকেন্সি হয় ইয়াতে লোকেশন আপোনালোকৰ বেলেগ লোকেশন আছে সিলিগুৰি গুৱাহাটী ভাৰমাপুৰ এটো ওড়িশা এটো বাহিৰৰ হয় আমাৰ অসমৰ কাৰণে আপোনালোকৰ গুৱাহাটীৰ পোষ্ট আছে এটো কিবা ইলেক্ট্ৰিক্যাল কোম্পানী এটা হয় ইয়াতে আপোনালোকৰ ইলেক্ট্ৰিক্যাল সুইচেছ সেলস এক্সপেৰিয়েন্স মাস্ট বুলি দিয়া আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ আৰু এইটোৰ কাৰণে কোৱালিফিকেশন আপোনালোকৰ সেলস এক্সিকিউটিভৰ কাৰণে 12 পাস কৰা হলে হ'ব সিনিয়ৰ সেলসৰ কাৰণে গ্ৰেজুৱেচন আৰু এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ ইন্দিৰা এলভিএফ হস্পিটেলৰ পৰা আহিছে ইয়াতে ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সি
ইয়াতে আপোনালোকৰ এইটো হস্পিটেলৰ এড্ৰেছটো ইয়াত দিয়া আছে এইটো 3rd ফ্লোৰ অচ্যুত চৌধুৰী কমপ্লেক্স জিএছ ৰোড লাচিত নগৰ মেইন ৰোড উলুবাৰী এইটো পোষ্টৰ আপোনালোকৰ ষ্টাফ নাৰ্ছৰ পোষ্টৰ যিখিনি ৰোলছ এণ্ড ৰেছপন্সিবিলিটি হ'ব সেইখিনি ইয়াতে পইণ্ট ৱাইজ দিয়া আছে এই পইণ্ট কিটা আপোনালোকে পঢ়ি চাব কোনোবাই যদি এপ্লাই কৰে পইণ্ট কিটা পঢ়ি চাব মই পঢ়ি দিলে বহুত দীঘল হৈ যায় ভিডিঅ'টো আপোনালোকে পঢ়ি চাব ভিডিঅ'টো পজ কৰি পঢ়ি চাব মই ইয়াতে ইম্পৰ্টেন্ট যিখিনি সেইখিনি কৈ দিছো আপোনালোকৰ কোৱালিফিকেচন জিএনএম কৰা হ'ব লাগিব বা বিএসসি নাৰ্ছিং কৰা হ'ব লাগিব লগতে 1 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপোনালোকৰ আৰু ৰেজিষ্টাৰ হ'ব লাগিব আসাম নাৰ্ছিং কাউন্সিলত আৰু আৰ্লি জয়নাৰ্ছ প্ৰিফাৰ্ড বুলি দিয়া আছে সোনকালে জয়েন কৰিব লাগিব ইয়াতে এইটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ পিছৰ পোষ্টটো আপোনালোকৰ গ্ৰেইন বেসড ইথানল প্লান্টৰ পৰা আহিছে লোকেশন অফ আসাম গুৱাহাটী আৰু পোষ্ট আহিছে আইটি এক্সিকিউটিভ এটা পোষ্ট আছে কোৱালিফিকেচন বিএসসি বা এমএসসি কৰা হ'ব লাগিব আইটিত মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো আপোনালোকৰ এডমিন এক্সিকিউটিভ এটা পোষ্ট আছে গ্ৰেজুৱেচন কৰা হ'লে হ'ব আৰু মিনিমাম এক্সপেৰিয়েন্স 3 ইয়াৰ্স লাগিব কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 7 তাৰিখ পিছৰ পোষ্টটো আপোনালোকৰ এছবিএফচিৰ পৰা আহিছে বিজনেছ মেনেজাৰৰ পোষ্ট হয় এইটো লোকেশন বঙাইগাঁও বৰপেটা তিনচুকীয়া গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটৰ হয় এক্সপেৰিয়েন্স লাগিব 3 ইয়াৰ্স প্লাস আৰু সিকিউৰড আৰু আনসিকিউৰড লোন ডিপাৰ্টমেন্টত কাম কৰাৰ এক্সপেৰিয়েন্স লাগিব আৰু কোৱালিফিকেচন এনি গ্ৰেজুৱেচন কৰা হ'লে হ'ব ইয়াতে দুটা মেইল দিয়া আছে আৰু মোবাইল নম্বৰো দিয়া আছে তলত দুটা আপোনালোকে কন্টাক্ট কৰি এপ্লাই কৰি ল'ব সো আজি এইখিনি আছিল ভ্যাকেন্সি লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত সো আজিলৈ আহো ধন্যবাদ